এইটো আপোনাৰ PHPৰ ভিতৰত HTML দৰ্শিত কৰাৰ বাবে এটা পৰামৰ্শ ই বিশেষভাৱে দৰকাৰী হয় যেতিয়া আপুনি if statements ব্যৱহাৰ কৰি থাকে বা যিকোনো যি এটা ব্লক ব্যৱহাৰ কৰে আৰু যেতিয়া আপুনি এইটো এটা শৰ্টত কৰিব লাগে বা আপুনি কিবা এটাৰ ভিতৰত বহু HTML আউটপুট কৰিব লাগে যি PHPত কাম কৰে এই উদাহৰণটোত মই এটা ভেৰিয়েবল নেম পাইছো আৰু ইয়াক এলেক্সলৈ স্থিৰ কৰিছো গতিকে যদি মই লিখো নেম সমান এলেক্স তেন্তে ই হাই এলেক্স একো কৰিব যদি নেম সমান নহয় এলেক্সৰ গতিকে আমি লিখো এলছে আমি একো কৰিম ইউ আৰ নট এলেক্স প্লিজ টাইপ ইউৰ নেম আৰু ইয়াত আমাৰ এটা ইনপুট ফিল্ড আছে যাৰ আশেপাশে এখন ফৰ্ম থকা উচিত গতিকে ফৰ্ম একচন সমান index.php মেথড সমান পোষ্ট আৰু আমি ফৰ্মখন ইয়াত শেষ কৰো আমি ইয়াক অলপ তললৈ আনিব পাৰো যাতে ই ভাল দেখায় গতিকে আমাৰ এই এলছে ব্লকৰ ভিতৰত কিছু HTML কোডছ আছে গতিকে আমি if else লিখো আৰু আমি ইয়াত আৰম্ভ হোৱা আৰু ইয়াত শেষ হোৱা এটা ব্লক পালো আৰু যি বহুতো HTML কোড হ'ব পাৰে এই টিউটৰিয়েলটোৰ উদ্দেশ্য হৈছে আপোনাক দেখুওৱা যে আপুনি একো ব্যৱহাৰ আৰু HTML কোড একো কৰাৰ প্ৰয়োজন নাই ই সহজ আৰু সময় বচায় যেতিয়া আপুনি একক ঊৰ্ধ্বকমাৰ সলনি উদ্ধৃতি চিহ্ন ব্যৱহাৰ কৰি কোড কৰিব বিচাৰে লগতে ব্লকছৰ ভিতৰত এটা কোড থকাটো ভাল ধৰা হল ইয়াত এই ব্লকত আপুনি কি লিখিছে তাক চিন্তা নকৰাকৈ গতিকে যদি আপুনি উদ্ধৃতি চিহ্ন ব্যৱহাৰ কৰিছে এই ফৰৱাৰ্ড স্লাছে কেৰেক্টাৰটো ৰক্ষা কৰিব গতিকে ই দৰ্শিত হ'ব কিন্তু উপেক্ষিত হ'ব একোটোৰ শেষৰ বাবে আৰু ইয়াত এই একোৰ আৰম্ভণিৰ বাবে উদাহৰণস্বৰূপে আহক ৰিফ্ৰেছ কৰো যিহেতু নেম সমান এলেক্স ই মোক অভিবাদন জনাইছে আমি আগতে দেখাৰ দৰে একোটো কম পৰিমাণৰ টেক্সটৰ বাবে ভাল কিন্তু ফৰ্ম ইত্যাদিৰ সৈতে অধিক পৰিমাণৰ বাবে আমাক একোটো নালাগে যিহেতু ই বৰ্তমান আছে ই নচলিব আমি এটা ভুল পাম আমি এই টেক্সটৰ বাবে আউটপুটৰ এটা পদ্ধতি প্ৰদান কৰা নাই সেইটো শাৰী 12ত আছে গতিকে যদি আপুনি শাৰী 12 লৈ যায় আপুনি দেখিব যে এইটো ইয়াত আছে এইদৰে আমি সমস্যাটো সংশোধন কৰিব পাৰো আমাৰ PHP আৰম্ভণি টেগটো ইয়াত আছে আৰু মই টেগটো ইয়াৰ তলত শেষ কৰিম গতিকে আমি ব্লকটো আৰম্ভ হোৱাৰ পাছত টেগটো শেষ কৰিছো এতিয়া মই ইয়াত মাজু বন্ধনীৰ আগত এটা নতুন টেগ আৰম্ভ কৰিম গতিকে এতিয়া ইয়াত আমাৰ PHP কোডৰ এটা খণ্ড আছে আৰু এটা খণ্ড ইয়াত আৰু ইয়াত বাকিখিনি PHP হিচাপে ব্যাখ্যা নহয় যিহেতু এটো HTML ই HTML কোড হিচাপে স্থানচ্যুত হ'ব গতিকে মই প্ৰথমে কৰিব লগাটো হৈছে এই সকলোবোৰ উদ্ধৃতি চিহ্নলৈ সলাম যদি আপুনি আৰম্ভণিৰ পৰা এই পদ্ধতিটো প্ৰয়োগ কৰে আপুনি সহজে কোড কৰিব পাৰিব আৰু ই বেছি ভালদৰে কাম কৰিব গতিকে আকৌ এবাৰ পৰ্দাত দৰ্শিত হোৱাৰ দৰে আমাৰ এটা ব্লক ইয়াত আৰু এটা ব্লক ইয়াত আছে এইটো প্ৰদৰ্শিত হ'ব পাৰে যিহেতু PHPটো ইয়াত শেষ হ'ব কিন্তু আমি ব্লক এটা ইয়াৰ ভিতৰত শেষ কৰা নাই এই স্থানত কিন্তু আমি ইয়াৰ তললৈ যাওঁ আমি একো কৰা নাই কিন্তু ইয়াক প্ৰদৰ্শিত কৰিছো ই বিশেষভাৱে এলছে ব্লকৰ বাবে প্ৰযোজ্য আমি ইয়াত আৰু ইয়াত নীলা চিহ্নাঙ্কিত শাৰীত ব্লকটো শেষ কৰিছো গতিকে আকৌ আমি প্ৰথমে হাই এলেক্স পাম এতিয়া ধৰা হল যদি আমি নামটো কাইললৈ সলাও ৰিফ্ৰেছ
আপুনি HTML টো সঠিকভাৱে দৰ্শিত হোৱা দেখিব কিন্তু ই PHP ব্যৱহাৰ কৰি একো হোৱা নাই এইটো এটা ব্যৱহাৰ কৰিবলৈ ভাল পদ্ধতি যেতিয়া আপুনি HTML সঠিকভাৱে দৰ্শিত আৰু সহজে পঢ়িব বিচাৰে আশা কৰোঁ এই টিউটৰিয়েলটো সহায়ক হৈছে দৰ্শনৰ বাবে ধন্যবাদ